Hello students, welcome to Learn Assam. আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 ভূগোল চেপ্টাৰ 1 ৰ কেইটামান ইম্পৰ্টেণ্ট এমচিকিউ শিকিম। চেপ্টাৰ 1 ভূ-আকৃতিক প্ৰক্ৰিয়া। 1 নম্বৰ প্ৰশ্নটো হৈছে ভূপৃষ্ঠৰ অৱয়ৱবোৰক কি বুলি কোৱা হয়? ক উপত্যকা, খ নিম্নভূমি, গ স্থলাকৃতি। এইটোৰ উত্তৰ হ'ব ভূপৃষ্ঠৰ অৱয়ৱবোৰক কোৱা হয় স্থলাকৃতি। 2 নম্বৰ প্ৰশ্ন স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত প্ৰক্ৰিয়াবোৰক কি বোলা হয়? ক অৱনমন প্ৰক্ৰিয়া, খ ভূ-আকৃতিক প্ৰক্ৰিয়া, গ ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ উত্তৰ হ'ব খ ভূ-আকৃতিক প্ৰক্ৰিয়া। 3 নম্বৰ প্ৰশ্ন কোনো এক অংশৰ পৰা ধূলি বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াক বোলা হয়? ক অৱনমন প্ৰক্ৰিয়া, খ ভূ-আকৃতিক প্ৰক্ৰিয়া, গ অৱক্ষেপণ প্ৰক্ৰিয়া। এইটোৰ উত্তৰ হ'ব ক অৱনমন প্ৰক্ৰিয়া। 4 নম্বৰ প্ৰশ্ন কিছুমান বালিয়াৰী বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হয়, ইয়াক কি বালিয়াৰী বোলা হয়? ক অনুদৈৰ্ঘ্য বালিয়াৰী, খ পাহাৰ বালিয়াৰী, গ চন্দ্ৰাকৃতিৰ বালিয়াৰী। এইটোৰ উত্তৰ হ'ব ক অনুদৈৰ্ঘ্য বালিয়াৰী। 5 নম্বৰ প্ৰশ্ন কোনো ঠাইত পৰিস্থিতি সাপেক্ষে অৰ্ধ চন্দ্ৰাকৃতিৰ বালিয়াৰীৰ সৃষ্টি হয়, এইবোৰক কি বুলি কোৱা হয়? ক অনুপ্ৰস্থ বালিয়াৰী, খ বাৰখান, গ ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ উত্তৰ হ'ব খ বাৰখান। 6 নম্বৰ প্ৰশ্ন বালিয়াৰীবোৰ কি অঞ্চলৰ ভূমিদৃশ্যৰ এক উল্লেখযোগ্য উপাদান? ক মৰু অঞ্চল, খ সুমেৰু অঞ্চল, গ কুমেৰু অঞ্চল। এইটোৰ উত্তৰ হ'ব ক মৰু অঞ্চল। 7 নম্বৰ প্ৰশ্ন ঘৰ্ষণৰ যোগেদি কৰা ক্ষয় কাৰ্যক কি বুলি কোৱা হয়? ক অৱক্ষয়জনিত, খ অপঘৰ্ষণ, ঘ ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ উত্তৰ হ'ব খ অপঘৰ্ষণ। 8 নম্বৰ প্ৰশ্ন মৰুভূমিত বতাহে সৃষ্টি কৰা এটা ঘৰ্ষণজনিত প্ৰক্ৰিয়া কি? ক নিঘৰ্ষণ প্ৰক্ৰিয়া, খ সংনিঘৰ্ষণ প্ৰক্ৰিয়া, গ ভূ-আকৃতিক প্ৰক্ৰিয়া। এইটোৰ উত্তৰ হৈছে খ সংনিঘৰ্ষণ প্ৰক্ৰিয়া। 9 নম্বৰ প্ৰশ্ন হঠাতে হোৱা বানপানীক কি বুলি কোৱা হয়? ক বিস্তৃত বানপানী, খ স্থলাকৃতি বানপানী, গ ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ উত্তৰ হ'ব ক বিস্তৃত বানপানী। 10 নম্বৰ প্ৰশ্ন ধীৰ গতিৰে নামি অহা বৰফক কি বোলা হয়? হিমবাহ, পানী, বৰষুণ। এইটোৰ উত্তৰ হ'ব ক হিমবাহ। 11 নম্বৰ প্ৰশ্ন হিমবাহ প্ৰধানকৈ কি প্ৰকাৰৰ? ক 4 প্ৰকাৰৰ, খ 2 প্ৰকাৰৰ, গ 3 প্ৰকাৰৰ। এইটোৰ উত্তৰ হ'ব গ 3 প্ৰকাৰৰ। 12 নম্বৰ প্ৰশ্ন হিমবাহে সৃষ্টি কৰা অন্য এক ক্ষয়জনিত অৱয়ৱক কি বোলা হয়? ক পাৰ্বত্য হিমবাহ, খ উলম উপত্যকা, গ গিৰিপথ হিমবাহ। এইটোৰ উত্তৰ হ'ব খ উলম উপত্যকা। 13 নম্বৰ প্ৰশ্ন উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্ৰাৱক কি গ্ৰাৱ বোলে? ক মধ্যগ্ৰাৱ, খ পাৰ্শ্বগ্ৰাৱ, গ ভূমিগ্ৰাৱ। এইটোৰ উত্তৰ হ'ব খ পাৰ্শ্বগ্ৰাৱ। 14 নম্বৰ প্ৰশ্ন কিছুমান গ্ৰাৱ উপত্যকাটোৰ তলিয়েদি বাগৰি আহে, সেইবোৰক কি গ্ৰাৱ বোলা হয়? ক ভূমিগ্ৰাৱ, খ পাৰ্শ্বগ্ৰাৱ, গ মধ্যগ্ৰাৱ। এইটোৰ উত্তৰ হ'ব ক ভূমিগ্ৰাৱ। 15 নম্বৰ প্ৰশ্ন হিমবাহৰ মাজভাগেৰে উটি অহা গ্ৰাৱক কি গ্ৰাৱ বুলি কোৱা হয়? ক প্ৰান্তগ্ৰাৱ, খ মধ্যগ্ৰাৱ, গ অন্তিম গ্ৰাৱ। এইটো উত্তৰ হ'ব খ মধ্যগ্ৰাৱ। 16 নম্বৰ প্ৰশ্ন হিমবাহে গতিপথেৰে বৰফ খণ্ডৰ লগত কি কঢ়িয়াই আনে? ক শিলাখণ্ড, শিলবালি, খ বৰষুণ, গ ইয়াৰ ভিতৰত এটাও নহয়।
এটাৰ উত্তৰ হ'ব ক শিলাখণ্ড, শিল বালি। 17 নম্বৰ প্ৰশ্ন, হিমবাহ এটা নামি আহোঁতে ই বৰফৰ বাহিৰে অন্য কি পদাৰ্থ কঢ়িয়াই আনে? ক গ্ৰাফ, খ চুইচ আলফাছাট, গ অৱক্ষেপন। এটাৰ উত্তৰ হ'ব ক গ্ৰাফ। 18 নম্বৰ প্ৰশ্ন, কিমান নিযুত ঘন কিলোমিটাৰ পৰিমাণৰ পানীয়ে বৰফ আকাৰে জমা কৰি ৰাখে? ক 5 নিযুত, খ 29 নিযুত, গ 12 নিযুত। এটাৰ উত্তৰ হ'ব খ 29 নিযুত। 19 নম্বৰ প্ৰশ্ন, বৰ্তমান পৃথিৱীৰ স্থলভাগ কিমান শতাংশত ধীৰ গতিৰে নামি আহে? ক 20 শতাংশ, খ 19 শতাংশ, গ 11 শতাংশ। এটাৰ উত্তৰ হ'ব গ 11 শতাংশ। 20 নম্বৰ প্ৰশ্ন, বেছিভাগ ঠাইত বাৰ্ষিক বৰষুণৰ পৰিমাণ কিমান চেণ্টিমিটাৰতকৈ কম? ক 16 চেণ্টিমিটাৰ, খ 20 চেণ্টিমিটাৰ, গ 35 চেণ্টিমিটাৰ। এটাৰ উত্তৰ হ'ব খ 20 চেণ্টিমিটাৰ।